স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে গ্ৰেড 3ৰ HSSLC লেভেলৰ এক্সামটো দিছিলে তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো অফিচিয়েল এনসাৰ কি অফিচিয়েল ওয়েবসাইটত এতিয়া আপলোড কৰি দিছে আপোনালোকে নিজৰ মাৰ্কটো আপোনালোকে অফিচিয়েল এনসাৰ কি লগত মিলাই আপোনালোকে চাব পাৰে যে আপোনালোকে কিমান মাৰ্ক পালে আৰু কিদৰে আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ এনসাৰ কি সমূহ ডাউনলোড কৰিব মই এইটো ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যেন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেতিয়াহ'লে কিদৰে অফিচিয়েল এনসাৰ কিটো ডাউনলোড কৰিব চাওকচোন প্ৰথমতে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব তাত আপোনালোকে আসাম কেৰিয়াৰ বুলি টাইপ কৰি দিব ইয়াতে আপোনালোকে আসাম কেৰিয়াৰটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তললৈ অলপ স্ক্ৰল কৰিব ইয়াতে দেখি আছে আপোনালোকে ADRE OMR sheet ডাউনলোড এণ্ড এনসাৰ কি অবজেকশন অনলাইন এপ্লাই ইয়াতে আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ যদি কিছুমান কোৱেশ্চন যদি আপোনালোকে ডাউট পায় বা এনসাৰ কিটো আপোনালোকে চেলেঞ্জ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে এনসাৰ কিও চেলেঞ্জ কৰিব পাৰিব আপোনালোকে তললৈ স্ক্ৰল কৰিব ইয়াতে আপোনালোকে দেখিব ইয়াতে আপোনালোকে দেখি আছে ADRE অফিচিয়েল এনসাৰ কি 15/9/2024 যেটো আপোনালোকৰ মানে বুকলেট কোড আছিল সেই হিচাপে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব যোনটো আপোনালোকৰ বুকলেট কোড আছিল সেই হিচাপে আপোনালোকে ডাউনলোড কৰি আপোনালোকে কিমান এনসাৰ কি মানে শুদ্ধ কৰিছে অফিচিয়েল এনসাৰ কি লগত মিলাই চাব পাৰিব আৰু যদি আপোনালোকে মানে চেলেঞ্জ কৰিব খোজে তেতিয়াহ'লে কিদৰে চেলেঞ্জ কৰিব ইয়াতে আপোনালোকে দেখি আছে ADRE এনসাৰ কি অবজেকশন ইয়াতে ক্লিক হেয়াৰটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো দি আপোনালোকে লগইন কৰি ল'ব লাগিব লগইন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখি আছে চেলেঞ্জ টু প্ৰভিজনাল এনসাৰ কি ফৰ পেপাৰ 3 ইয়াতে নিউ অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিব ইয়াতে কোৱেশ্চন বুকলেট সেট কোড আছিল যোনটো কোড আছিল হেতু আপোনালোকৰ সেই হিচাপে আপোনালোকে মাৰি দিব যোনটো কোড হয় আপোনালোকে হেতু বহুৱাই দিব তাৰপিছত প্লিজ সিলেক্ট কোৱেশ্চন নম্বৰ যেটো কোৱেশ্চন আপোনালোকে চেঞ্জ কৰিব মানে চেলেঞ্জ কৰিব বিচাৰে সেই নম্বৰটো আপোনালোকে ইয়াতে টাইপ কৰি দিব দিয়াৰ পিছত আপোনালোকে কোৱেশ্চন টাইপ অফ অবজেকশন ইয়াতে আপোনালোকে question is incorrect যদি incorrect হয় তেতিয়াহ'লে হেতু কৰিব পাৰে data provided in the question is incomplete এটো হিচাপে আপোনালোকে ক্লিক কৰিব পাৰে যোনটো মানে আপোনালোকৰ চেলেঞ্জ কৰিব বিচাৰে হেতু কৰি আপোনালোকে আৰু ডকুমেন্টটো আপলোড কৰি দিব লাগিব যি কোৱেশ্চন চেলেঞ্জ কৰিব আপোনালোকে হেতু প্ৰুফ দিব লাগিব প্ৰুফ দি আপোনালোকে সাবমিট কৰি দিব লাগিব এইদৰে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে ধন্যবাদ